ওম শান্তি। আজি 19 জানুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। ৰীনাই ঈশ্বৰীয় জ্ঞান প্ৰাপ্তিৰ প্ৰায় 2 বছৰ হৈ গ'ল। নিতৌ আগ্ৰহেৰে ক্লাছ কৰে। ক্লাছৰ পিছত নিয়মিত বাবা ৰুমত যোগো কৰে। কিন্তু আজি কিছুদিনৰ পৰা ৰীনাৰ মনটো উগুল থুগুল হৈ আছে। বাৰে বাৰে মনলৈ ভাৱ আহিছে, মই দেখোন আগেই বঢ়া নাই, মোৰ দেখোন পুৰুষাৰ্থই ভাল নহয়। অতীত আৰু ভৱিষ্যতৰ বিভিন্ন ভাৱনাই অনবৰতে মনত তোলপাৰ লগাই থাকে। অৱশেষত ৰীনাই সেৱা কেন্দ্ৰৰ বাইদেউক কথাবোৰ বিৱৰি ক'লে। ৰীনাৰ কথাবোৰ শুনি বাইদেৱে পৰামৰ্শ আগবঢ়ালে। ৰীনা, তুমি মনলৈ অহা ব্যৰ্থ বা অলাগতিয়াল ভাৱনাবোৰত ফুল ষ্টপ লগাই দিয়া, অৰ্থাৎ তেনে ভাৱনাক মনত ঠাই নিদিবা। ব্যৰ্থ ভাৱনাক ফুল ষ্টপ লগাব পাৰিলে তোমাৰ মাজত আত্মিক শক্তিৰ অপচয় নহয়, বৰং শক্তি জমাহে হ'ব। প্ৰশ্ন কৰা বন্ধ কৰা। বাবাৰ প্ৰতিটো জ্ঞান বিনা দ্বিধাই গ্ৰহণ কৰা। তুমি সদায় বিঘ্নপ্ৰুফ চকমকীয়া সাজ পিন্ধি থাকা, অৰ্থাৎ সৰ্বগুণেৰে ভৰপূৰ হৈ চকমকীয়া হৈ থাকা। ৰীনা, আমি জ্ঞানীটো আত্মা হ'ব লাগে, অৰ্থাৎ প্ৰতিটো স্বভাৱৰ অনুভৱী হ'ব লাগে। তুমি পুৰুষাৰ্থ হোৱা নাই বুলি টেনশ্যন নল'বা। তুমি যেতিয়া বাবাক তোমাৰ বুলি ভাবিবা, তেতিয়াই তুমি বাবাৰ হৈ যোৱা। সেৱা কেন্দ্ৰৰ বাইদেউৰ পৰামৰ্শই ৰীনাক পুনৰ প্ৰাণৱন্ত কৰি তোলে। তেওঁ নিশ্চয় বুদ্ধিৰে পুৰুষাৰ্থত লাগি গ'ল। ওম শান্তি।